নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ চতুৰ্থ অধ্যায় মানৰ অসম আক্ৰমণ এই পাঠটিৰ দ্বিতীয় ভাগৰ প্ৰশ্নখিনি দিব লৈছোঁ। যিহেতু 5 নম্বৰ প্ৰশ্নলৈকে তোমালোকক আগৰ ভিডিঅ'টোত দিয়া হৈছে, এতিয়া মই 6 নম্বৰৰ পৰা শেষলৈকে দিম। 6 নম্বৰ প্ৰশ্নটো হৈছে মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা। আহাচোন উত্তৰটো লৈ যাওঁ। উত্তৰ: মানৰ অসম আক্ৰমণৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হস্তক্ষেপ। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ জীৱিত কালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। সুদীৰ্ঘ কাল বুঢ়াগোহাঁইয়ে ষড়যন্ত্ৰ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল। ক্ষমতা লাভৰ এবছৰ পিছতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদ গোপনে ৰাখিছিল আৰু কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। 1810 চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামে কণমানি ল'ৰা এজনক সিংহাসনত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল, ফলত তেওঁলোকে শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ চলাইছিল। দেশৰ ভালেমান মুখীয়া লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পানীমোৱা নামৰ এজন বিদ্ৰোহে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল। এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল। এইখিনি বেকেট দিছোঁ, নিলিখিলেও হ'ব। আহোম ৰজা চন্দ্ৰকান্ত সিংহ ক্ৰমে সাবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। তেওঁ সত্ৰাম নামৰ বাল্যবন্ধু হতুৱাই পূৰ্ণানন্দক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্ৰকাৰীক ফাঁচি দিয়া হ'ল। 2 নম্বৰ, বদন বৰফুকন আৰু পূৰ্ণানন্দৰ বিৰোধ। দন্দুৱা দ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ পিছৰ পৰাই পূৰ্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গম পালে যে সত্ৰামৰ বিদ্ৰোহত বদন জড়িত হৈ আছিল। পিছে পূৰ্ণানন্দৰ পুতেক উৰেষা নাথে বদনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাত বদন পূৰ্ণানন্দৰ মাজৰ সম্পৰ্কত উন্নতি ঘটে। ধনলোভী বদনে কামাখ্যা, হাজো আদি মন্দিৰৰ সোণ ৰূপ আত্মসাৎ কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰি বদনে গুৱাহাটীৰ প্ৰজাবৰ্গৰ ওচৰত কৰা অত্যাচাৰৰ ফলত সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছিল। বুঢ়াগোহাঁইয়ে স্বাস্থ্য হানিকৰ কানিৰ প্ৰচলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। বৰফুকনে এই আদেশ পালন নকৰাত বুঢ়াগোহাঁই বাৰুকৈয়ে অসন্তুষ্ট হ'ল। এনেকৈ বুঢ়াগোহাঁই আৰু বৰফুকনৰ মাজৰ বিদ্বেষ বাঢ়ি গ'ল। অৱশেষত বদনৰ অত্যাচাৰে চৰম সীমা পোৱাত বুঢ়াগোহাঁয়ে তেওঁক পদচ্যুত কৰাৰ সিদ্ধান্ত ল'লে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্ৰই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমৰ্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ'ল। 3 নম্বৰ, মানৰ হস্তক্ষেপ। বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিৰ সৈতে গৈ মান ৰজাক সাক্ষাৎ কৰিলে। কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ মান্তি হ'ল। মান ৰজা আলং পায়াৰ দিনৰ পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণৰ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্ৰধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। অৱশ্যে মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিয়াৰ সিদ্ধান্ত ল'লে। মান ৰজাৰ অসমীয়া ৰাণী অৰঙ্গিলী আইদেউ বদনৰ পিশীয়েক আছিল। তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল। সেয়ে বদনে মানৰ সহায় লাভ কৰাত সহজ হৈছিল। ওপৰত উল্লেখ কৰা কাৰণসমূহেই আছিল মানৰ অসম আক্ৰমণৰ কাৰণ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। 9 নম্বৰ প্ৰশ্ন, 1817 চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা। 1817 চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল হ'ল: 1 নম্বৰ, পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ অৱসান ঘটিল আৰু 2 নম্বৰ, চন্দ্ৰকান্ত সিংহ
সিংহক ৰজা পতা হ'ল। 10 নম্বৰ প্ৰশ্ন, প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধখন ক'ত সংঘটিত হৈছিল? উত্তৰ প্ৰথম ইংগ-বৰ্মা যুদ্ধ 1824 খ্ৰীষ্টাব্দৰ 5 মাৰ্চত সংঘটিত হৈছিল। এই যুদ্ধখন ব্ৰহ্মদেশত সংঘটিত হৈছিল। পিছৰ প্ৰশ্নটো আহিছে 11 নম্বৰ, ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা। উত্তৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত। এই সন্ধিৰ ফলত ইংগ-বৰ্মা সংঘৰ্ষৰ অন্ত পৰে। এই চুক্তিৰ পিছত মানসকলে অসম এৰিবলৈ বাধ্য হয় আৰু অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায়। এই সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী আভাৰ ৰজাই ওচৰ চুবুৰীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে আৰু ভৱিষ্যতলৈও সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। এইবোৰে আছিল ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফল। 12 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। মানুহৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলিছিল। চমুটোকা বডৌপায়া আছিল ব্ৰহ্মদেশৰ ৰজা। বডৌপায়াৰ মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই মাৰগুৰি দ্বীপপুঞ্জৰ পৰা চট্টগ্ৰাম বন্দৰলৈ সমগ্ৰ বংগোপসাগৰীয় উপকূল ৰেখাৰ প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয়। তাৰপিছতে আছে গম্ভীৰ সিং। গম্ভীৰ সিং আছিল মণিপুৰী ৰজা। গম্ভীৰ সিঙৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি কাছাৰৰ ৰজা গোবিন্দ সিংহ ইংৰাজৰ শৰণাপন্ন হৈছিল। 3 নম্বৰ গোবিন্দ সিং। গোবিন্দ চন্দ্ৰ কাছাৰ ৰজা আছিল। তেওঁ মণিপুৰৰ পৰা গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল। দামান গগৈ। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই পঠোৱা আহোম সেনাপতি আছিল দামান গগৈ। গিলাধাৰী যুদ্ধত মুখ্য সেনাপতিসকলৰ মাজত এজন আছিল। হাও বৰা। গিলাধাৰী যুদ্ধৰ এজন আহোম সেনাপতি আছিল হাও বৰা। তেওঁক পূৰ্ণানন্দ বুঢ়াগোহাঁই গিলাধাৰী যুদ্ধৰ বাবে মুখ্য সেনাপতি হিচাপে নিয়োগ কৰিছিল। তাৰপিছতো চমুটোকা ঘিলাধাৰী যুদ্ধ। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটা সৈন্যবাহিনী প্ৰেৰণ কৰিছিল, কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰী যুদ্ধত পৰাজিত হয়। এই যুদ্ধত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মৃত্যুবৰণ কৰে। 7 নম্বৰ ব্ৰজনাথ সিংহ ৰজা ৰাইচৰ সিংহৰ নাতি আৰু পুৰন্দৰ সিংহৰ দেউতাক আছিল। 8 নম্বৰ পুৰন্দৰ সিংহ। ব্ৰজনাথ সিংহৰ পুত্ৰ আছিল পুৰন্দৰ সিংহ। ব্ৰজনাথ সিংহৰ অংগক্ষত হোৱাৰ বাবে পুতেক পুৰন্দৰক ৰজা পতা হয়। তাৰপিছতে আছে লুকু ডেকা ফুকন। চন্দ্ৰকান্ত সিংহই লুকু ডেকা ফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটা সেনাবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। লুকু ডেকা ফুকন এই সৈন্যদলৰ সেনাপতি আছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনাবাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহত হয়। 10 নম্বৰ আলুমিংগী। বদন বৰফুকনৰ হত্যাৰ পুতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিংগীৰ নেতৃত্বত ব্ৰহ্মদেশৰ ৰজাই 1819 খ্ৰীষ্টাব্দত এটা সৈন্যবাহিনী পঠিয়াই দিয়ে। ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ'ল। চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বংগদেশলৈ গৈ আশ্ৰয় ল'লে। মিঙিমাহা তিলুৱাৰ নেতৃত্বত এদল মানসেনাক চন্দ্ৰকান্তৰ সহায়ৰ বাবে ৰাখি আলুমিংগী ব্ৰহ্মদেশলৈ উভতি যায়। 11 নম্বৰ চমুটোকা দোৱানিয়া। মানৰ ভেকচন ধৰি আন কিছুমান লোকে অসমৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল। এই দেশীয় ছদ্মবেশী মানৰ হৈ উপদ্ৰৱ চলোৱা মানুহবোৰক দোৱানিয়া বোলা হৈছিল। মানতকৈ এওঁলোকৰ অত্যাচাৰ প্ৰবল হৈছিল। 12 নম্বৰ ইয়াণ্ডাবু সন্ধি। 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এই আছিল ইয়াণ্ডাবু সন্ধি, যাৰ জৰিয়তে প্ৰথম ইংগ-বৰ্মা যুদ্ধৰ সামৰণি
হৈছিল। ৯ইয়ানব্বৈ সন্ধিৰ চৰ্তসমূহ আছিল এনেধৰণৰ: মান নযায় ১ নম্বৰ, মান নযায় কোম্পানীৰ ক্ষতিপূৰণৰ বাবদ ১,০০,০০০ টকা পৰিশোধ কৰিব লাগিব। ২ নম্বৰ, আৰাকান আৰু টেনাচেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব। ৩ নম্বৰ, অসম কাছাৰ জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। ৪ নম্বৰ, মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা পাতিবলৈ গাঁত লয়। ৫ নম্বৰ, আভাত এজন ব্ৰিটিছ ৰেজিডেণ্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমতি দিছিল। এইটো ৰেজিডেণ্ট। এইদৰে ৯ইয়ানব্বৈ সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। ৯ইয়ানব্বৈ সন্ধিয়ে অসমৰ মানৰ দিনৰ ওৰ পেলাই। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল। এইখিনি আছিল মানৰ অসম আক্ৰমণ পাঠটোৰ প্ৰশ্নোত্তৰ, আৰু ইয়াতে মানৰ অসম আক্ৰমণৰ পাঠটোৰ প্ৰশ্নোত্তৰবোৰ সকলো দিয়া সমাপ্ত হৈছে। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু ছাবস্ক্ৰাইব কৰিবা। এবাৰে ছাবস্ক্ৰাইব কৰিবা, দুবাৰ ছাবস্ক্ৰাইব নকৰিবা, নহ'লে আনছাবস্ক্ৰাইব হৈ যায়। আৰু লগৰ সকলোকো ক'বা। আৰু যিহেতু ক্লাছ 9ৰ পৰাই মেট্ৰিক পৰীক্ষাৰ কাৰণে ৰেডি হ'ব লাগে, গতিকে ভালদৰে পঢ়া শুনাও কৰিবা, ভালদৰে মন পুতি প্ৰশ্নোত্তৰসমূহ লিখি ল'বা। ধন্যবাদ।